কালিৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰত এই দলংখনৰ এই দৃশ্যসমূহ আমি দেখুৱাই গৈছো আৰু বাৰম্বাৰ কৈ আহিছো যে দীৰ্ঘদিন ধৰি বাতৰি পৰিবেশন হৈ আহিছে যে এই জিডিচিএল নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান এই ঠিকাদাৰী প্ৰতিষ্ঠানে NHIDCL ৰ বিষয়াৰে সৈতে মিলি কিমান শ শ কোটি টকা ইয়াৰ পৰা তেওঁলোকে লুণ্ঠন কৰি নিলে উজনি অসমৰ পৰা তাৰ কোনো হিচাপ নাই তেওঁলোকে কাম কৰিলে মাত্ৰ 28% আৰু তেওঁলোকক কাম উলিয়াই দিয়া হল টকা উলিয়াই দিয়া হল প্ৰায় 62% সম্পূৰ্ণ হল বুলি টকা উলিয়াই দিয়া হল আৰু তাৰে পৰিণতিত মই বৰ্তমান যত উপস্থিত আছো এই দলংখন হৈছে নামদাং নৈৰ ওপৰত থকা প্ৰায় 800 মিটাৰ এখন ফ্লাইওভাৰ আৰু এই ফ্লাইওভাৰৰ মাজত এই নামদাং নৈৰ ওপৰত থকা মাত্ৰ এই 30 ৰ পৰা 40 মিটাৰ এই যি দলং এই দলংখন এতিয়া কালি ভাগি পৰিলে 5 বছৰৰ পূৰ্বে দলংখনৰ কাম সম্পূৰ্ণ হল জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে দলংখন নিৰ্মাণ কৰিলে নিৰ্মাণ কৰাৰ পিছত তেওঁলোকক এই দলংখনৰ 100% ধন মুকলাই পঠিয়াই দিয়া হল যে তেওঁলোকে এই দলঙৰ কাম আৰম্ভ কৰিলে আৰু দলঙৰ কাম শেষ কৰিলে ইয়াত এতিয়া এই যেটো ওয়ালৰ যেটো কাম আছিল সেই ওয়ালৰ কাম ইয়াত আছিল বা ইয়াৰ ওপৰত যেটো আৰি পেনেলৰ কাম আছিল সেই আৰি পেনেলৰ কাম আছিল গতিকে ইয়াত বিশেষ আৰু কৰিবলগীয়া কাম একো নাছিল এতিয়া যেতিয়া জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো ব্ল্যাকলিষ্ট কৰা হল জিডিচিএল নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক ব্ল্যাকলিষ্টেড কৰাৰ পিছত তাৰ পিছত কেবাটাও নতুন কোম্পানী ইয়ালৈ আহিল নতুন ঠিকাদাৰী প্ৰতিষ্ঠান ইয়ালৈ আহিল নতুন ঠিকাদাৰী প্ৰতিষ্ঠান অহাৰ পিছত তেওঁলোকে কি কৰিলে তেওঁলোকে এটা আপত্তি বাৰম্বাৰ NHIDCLক দিছিল যে এই যি সমূহ দলং বা এই যি সমূহ গাৰ্ডাৰ এই গাৰ্ডাৰ হক আৰি পেনেল হক বা দলং হক দলং সমূহ ভাল ধৰণে তেওঁলোকে নিৰ্মাণ কৰা নাছিল ইয়াত যি সমূহ সামগ্ৰী আছিল সম্পূৰ্ণ নিম্ন মানদণ্ডৰ সামগ্ৰী আছিল আৰু বাৰম্বাৰ নতুন কোম্পানী কেটাই NHIDCLক কৈ যে আমাক অতিৰিক্ত ধন লাগে অতিৰিক্ত ধন আবণ্টন কৰি এই দলংসমূহ নতুনকৈ আমি নিৰ্মাণ কৰিব লাগিব কিন্তু NHIDCL নুশুনিলে NHIDCL ইতিমধ্যে যেটো 100% ধন মুকলাই থৈ দিছে গতিকে তেওঁলোকে ধৰা পৰাৰ ভয়ত তেওঁলোকে এই কামখিনি নকৰিলে এতিয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ গাটো দুখ আছে নতুন যিকেটা ঠিকাদাৰী প্ৰতিষ্ঠান হেয়া লাগিলে অক্সৰাই কক ৰিগেলে কক কুশল শৰ্মাই কক তেওঁলোকে NHIDCLক বাধ্য কৰাব লাগিছিল যে এই দলং কেখন ভাঙিব লাগিছিল এতিয়া তেওঁলোকে কালি মাত্ৰ ইয়াত যি সমূহ ফ্লাইওভাৰৰ কাৰণে মাটি জমা কৰি ৰাখিছিল ফটো সাংবাদিক শশাংক গগৈয়ে দেখুৱাব যে ইয়াত যি সমূহ মাটি দম কৰি ৰাখিছিল সেই মাটিৰ ভৰ লব নোৱাৰিয়ে এই দলংখন হঠাৎ ভাগি পৰিল এতিয়া আপুনি চাব পাপৰি যত দলংখন ভাগিছে ইয়াৰ পৰা মাত্ৰ 100 মিটাৰ নিলগত যোৱা 2024 বৰ্ষৰ জুন মাহত এটি কিশোৰৰ মৃত্যু হৈছে এই গাৰ্ড পৰি অৰ্থাৎ ফ্লাইওভাৰৰ যি সমূহ আৰি পেনেল আছে সেই আৰি পেনেল খহি পৰি এটি কিশোৰৰ মৃত্যু হৈছে তাৰ পিছতো NHIDCLে শিক্ষা নললে NHIDCLৰ প্ৰতিবাদ হল NHIDCLৰ বিৰুদ্ধে বহু প্ৰতিবাদ হল আপত্তি হল ইয়াত প্ৰশাসনৰ লোক আহিল আৰক্ষী আহিল কিন্তু NHIDCLে কোনো ধৰণৰ শিক্ষা গ্ৰহণ নকৰিলে আৰু তাৰ পিছত এতিয়া ঘটনা হৈছে ইয়াত কালি দৈবক্ৰমে ইয়াত ৰক্ষা পৰিল কোনো মানুহ যে ইয়াত নাছিল যদি কেনেবাকৈ ইয়াত শিশু কিশোৰ যদি ইয়াত থাকিলেহেঁতেন বা কোনো বয়োজ্যেষ্ঠ ব্যক্তি যদি ইয়াত থাকিলেহেঁতেন তেতিয়া হলে কি হলহেঁতেন কেনেকুৱা এটা ঘটনা সংঘটিত হলহেঁতেন হে আপুনি কল্পনাও কৰিব নোৱাৰে পাপৰি এইখিনিতে মই ND24 দৰ্শকসকলক জনাও যে এই গোটেই প্ৰক্ৰিয়াটোত এতিয়া যদি দোষী কোন বুলি কয় তেতিয়া হলে ইয়াত তিনিটা পক্ষ সমানে দোষী প্ৰথমটো হল NHIDCL দ্বিতীয়টো হল জিডিচিএল নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান আৰু তৃতীয়টো হল ৰঞ্জিত সিং নামৰ এজন ব্যৱসায়ী এই অনা অসমীয়া ব্যৱসায়ীটোৱে দীৰ্ঘদিন ধৰি উজনি অসমত খুপনি পুতি লৈছে দীৰ্ঘদিন ধৰি খুপনি পুতি এই ৰঞ্জিত সিং নামৰ ব্যৱসায়ীটোৱে এটাই কাম কৰে ইয়ালৈ যি সমূহ ঠিকাদাৰী প্ৰতিষ্ঠান আহে এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক শিলৰ পৰা আৰম্ভ কৰি ৰডৰ পৰা আৰম্ভ কৰি সেই সামগ্ৰীসমূহ সি যোগান ধৰে আৰু যোগান ধৰাৰ পিছত ইমানেই নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰে যে বাৰে বাৰে কিন্তু এই কামটো ৰঞ্জিত সিঙে পায় কোনো অসমীয়া যুৱকে এতিয়া ইয়াত ৰড শিল সিমেন্ট এই সমূহ ইয়াত যোগান ধৰিবলৈ তেওঁলোকে সক্ষম নহয় তেওঁলোকক নিদিয়ে বাৰম্বাৰ NHIDCLৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰে সৈতে মিলি এই ৰঞ্জিত সিং নামৰ ব্যক্তিজনে তেওঁ ইয়াত সাপ্লাই দিয়ে আৰু ইমানেই নিম্ন মানদণ্ডৰ ৰড ইয়াত সাপ্লাই দিছিল ইমানেই নিম্ন মানদণ্ডৰ ইয়াত সিমেন্ট সাপ্লাই দিছিল যে সেই সমূহৰ ওপৰত এখন দলং কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে সেই দলংখিনিৰ ওপৰত এতিয়া আপুনি চাব আৰু এটা মই দৃশ্য দেখুৱাও এই দলংখনৰ আন এটা ভাগ এয়া ভাগু আপুনি চাওক এখন দলং এয়া গাৰ্ডৱাল আৰু এই গাৰ্ডৱাল এতিয়া ইতিমধ্যে ফাটি খহি গৈছে অৰ্থাৎ হয়তো আজিৰ দিনটোৰ ভিতৰত বা আৰু 3 দিনৰ ভিতৰত ইয়াত যদি লোড দিয়ে যদি ইয়াত মানুহ বেছিকৈ উঠি দিয়ে তেতিয়া হলে এই দলংখনৰ এটা অংশও ভাগি
চুৰমাৰ হ'ব আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে দায়ী হৈছে ৰঞ্জিত সিং GDCL আৰু NHIDCL কিন্তু এই ৰঞ্জিত সিঙৰ বিৰুদ্ধে কোনেও কেতিয়াও আজিলৈকে প্ৰতিবাদ কৰা নাই এই ৰঞ্জিত সিং নামৰ অনা অসমীয়া যেটো ব্যৱসায়ী এই ব্যৱসায়ীৰ বিৰুদ্ধে কেতিয়াও প্ৰতিবাদ হোৱা নাই আৰু এই ৰঞ্জিত সিঙে একাংশ ৰাইজৰ সৈতে একাংশ স্থানীয় যুৱকক এওঁ লগত ৰাখি এই গোটেই কামবোৰ কৰি যায় এতিয়া ইয়াত যে শিলসমূহ পেলাইছে এই শিলসমূহ কিমান দূৰ এই গোটেই সিন্ডিকেটটো ৰঞ্জিত সিঙৰ গতিকে এই ৰঞ্জিত সিং নামৰ ব্যৱসায়ীজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰুমান দত্ত আছে আপোনাৰ ওচৰলৈ GDCL NHIDCL আৰু ৰঞ্জিত সিং এই তিনিটা মানুহ এই দুটা সংস্থা আৰু এটা মানুহৰ ভুলৰ বাবে এই গোটেই কাণ্ডটো হ'ল ৰঞ্জিত সিঙে ইয়াত যিখিনি ৰড তেওঁ সাপ্লাই দিছিল সেই ৰডেৰে ঘৰৰ ওয়াল হয়তো নিৰ্মাণ নকৰিব ইমানেই সৰু সৰু ৰড আৰু সেই ৰডৰ ওপৰত ইয়াত এখন দলং বনোৱা হৈছে ইয়াত নামদাং নৈৰ ওপৰত এই কোটি কোটি টকা খৰচ কৰি দলং বনোৱা হৈছে গতিকে আৰু কি কি ঘটনা আছে আপুনি যদি চাই এই ওয়ালখন এই দলংখনো ভাগিব এইখন যিখন নিৰ্মাণ কৰি আছে এইখনো ভাগিব এইখন ইতিমধ্যে খহি গৈছে আৰু কিমান দূৰ বাট চাব লাগিব এই ৰঞ্জিত সিং NHIDCL GDCL ইতিমধ্যে ব্লেকলিষ্ট কৰা হ'ল তাৰ বাহিৰে কিবা শাস্তিৰ সন্মুখীন হ'ব নহয় চক NHIDCLৰ নেতৃত্বত আচলতে আজিৰ পৰা 3 পৰা 5 বছৰ আগত GDCL VSG আৰু ৰঞ্জিত সিঙৰ এই যেটো টিম এই টিমটোৱে শিৱসাগৰ বহুত কিখন আসলে অভাৰব্ৰিজৰ BOP নিৰ্মাণ কৰিছিল অকল এইখনেই নহয় গৰিহাগৰ তিনিআলিস্থিত যিখন অভাৰব্ৰিজ তাৰ যেটো বৃহৎ BOP হেতু নিৰ্মাণ কৰিছিল ভটিয়াপাৰৰ নিৰ্মাণ কৰিছিল নামডাঙৰ এইখন আৰু তাৰ অলপ আগত আৰুখন আছে যেহেতু এইখন আসলে ব্ৰিজ নিৰ্মাণ চলি থকা অৱস্থাতে গাড়ী কোনো চলাচল নোহোৱাৰ আগতে আসলে এখন ভাগি পৰিলে ঠিক একে ধৰণে আমি বৰ্তমান চিন্তা কৰিবলৈ বাধ্য হৈছো যে GDCL VSG নিৰ্মাণ কৰা এই যিসমূহ গৰিহাগৰ তিনিআলিস্থিত যিখন BOP নামডাঙৰ যিখন BOP ভটিয়াপাৰৰ যিখন আসলে BOP সেইখন যেতিয়া তাৰ ওপৰত গাড়ী চলাচল হ'ব তেতিয়া এই এনেকুৱা ধৰণৰ এটা পৰিৱেশে হ'ব নে এখন আসলতে ভালদৰে বনাইছে ইয়াৰ ওপৰত বৃহৎ প্ৰশ্ন সেইকাৰণে আমি জিলা উপায়ুক্ত মহোদয়ক আৰু NHIDCLৰ এইজন AC ৰুমত বহি থকা GM জনক আপোনালোকৰ যোগেদি আসলতে আমি প্ৰশ্ন কৰিব বিচাৰিছো যে এনে ধৰণে যদি যেতিয়া এখন অভাৰব্ৰিজ উন্মোচন কৰাৰ পাছত যদি ভাগি পৰে ইয়াৰ যিসমূহ ক্ষয়ক্ষতি হ'ব তাৰ আসলতে দায়িত্ব কোনে ল'ব হে আমি গৰিহাগৰ আঞ্চলিক ছাত্ৰ সন্থাই আজিৰ দিনটোৰ পৰা আসলে আমি আকুৰকুচ এটা স্থিতি অৱলম্বন কৰিম কাৰণ যেহেতু বহিৰাগত যি কোম্পানীসমূহে নিজৰ মুনাফা অৰ্জনৰ কাৰণে নিজক যেটো আকুৰকুচ স্থিতিৰে এনে ধৰণৰ কামসমূহ ইয়াত কৰি আছে তেনে আজিৰ পৰা আমি আকুৰকুচ স্থিতি ল'ম যে ইয়াত যিসমূহ BOP হওক যিসমূহ অভাৰব্ৰিজ হওক তাৰ উন্নত মানদণ্ডৰ এখন ফিটনেছ চাৰ্টিফিকেট উপায়ুক্ত মহোদয়ে এটা বৃহৎ এটা টিমৰ যোগেদি এটা তদন্তৰ টিমৰ যোগেদি ইয়াৰ চাৰ্টিফাইড কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো এটা দৃশ্য দেখুৱাম ইয়াত যিখন ফ্লাইঅভাৰৰ কাম চলি আছে ইয়াত এতিয়া মাটিৰ কাম চলি আছে এতিয়া আপুনি মাটিৰ নমুনা দেখিব ইয়াত য'ত পাহাৰৰ মাটি ইয়াত পেলাবলগীয়া আছিল ইয়াত এতিয়া আপুনি মাটিৰ নমুনা চাওক ইয়াৰ যিকেজন এতিয়াৰ যিজন ঠিকাদাৰ অক্সৰা নামৰ যিটো ঠিকাদাৰী প্ৰতিষ্ঠান এই অক্সৰা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পেলোৱা এই বোকা মাটিখিনি আপুনি চাওক এতিয়া এই বোকা মাটিৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণ হ'ব এই বোকা মাটিৰ ওপৰেৰে প্ৰতিদিনে লাখ লাখ গাড়ী পাৰ হ'ব এই বোকা মাটিৰ ওপৰেৰে এই আলতীয়া মাটিৰ ওপৰত এতিয়া ফ্লাইঅভাৰ নিৰ্মাণ হ'ব আৰু তাৰ পিছত আপুনি এই ফ্লাইঅভাৰ যে নাভাগিব তাৰ কি নিশ্চয়তা আছে গতিকে এই কথাবোৰ কোনে কাক দায়িত্ব দিয়া হৈছে কোনে তদাৰক কৰিব আয়ুক্তগৰাকী আজিৰ পৰা কেইটামান দিনৰ পূৰ্বে তেওঁ নিজে আহিল তেওঁ নিজে ইয়াত খবৰ কৰিবলৈ আহিল আয়ুক্তগৰাকীক এটা টুপি পিন্ধাই পঠিয়াই দিয়া হ'ল ৰিগেল নামৰ যেটো ঠিকাদাৰী প্ৰতিষ্ঠান NHIDCLৰ বিষয়ববীয়া আহিল ৰিগেলৰ বিষয়ববীয়া আহিল তেওঁলোকে ইয়াত ঠিকাদাৰী প্ৰতিষ্ঠান হেতুৱে কষ্টম চাওক আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰিগেল হওক GDCL হওক কেৱল মাত্ৰ ব্লেকলিষ্ট কৰা হৈছে তাৰ উপৰিতো তেওঁলোকৰ ওপৰত কোনো ধৰণৰ আজি পৰ্যন্ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নহল টকা খাই তেওঁলোকৰ টকা খাই সেই খক লৈ তেওঁলোকে গুচি গ'ল টকা খাই য'ত কাম হৈছে 3% তাত যদি তেওঁলোকে 30% টকা খাই থৈ গৈছে কেৱল ব্লেকলিষ্ট কৰি দিয়াৰ বাহিৰে আজিলৈকে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'ল জানো আৰু হ'বগৈ জানো কষ্টম পাপৰি ৰিগেলক এতিয়ালৈকে কোনো শাস্তিমূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে ৰিগেলৰ বিৰুদ্ধে আমি কিমান বাতৰি কৰিলো পলিথিনত ভাত দিয়াৰ পৰা গৰম ভাত দিয়াৰ পৰা আৰম্ভ কৰি বিষাক্ত পলিথিনত শ্ৰমিকক ভাত দিয়াৰ পৰা সকলোখিনি দৰ্শকৰ মনত আছে বাৰম্বাৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰিলো তাৰ পিছতো আজি পৰ্যন্ত ৰিগেলৰ বিৰুদ্ধে কোনো ধৰণৰ এটা একচন NHIDCL নকৰিলে আৰু আটাইতকৈ ডাঙৰ কথা যে NHIDCLৰ যিজন ED তেওঁৱে ইতিমধ্যে জেলত আছে ঘুষখোৰ ED এতিয়া জেলত আছে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আজি
আজিৰ পৰা 3 মাহৰ পূৰ্বে গতিকে এই কথাবোৰ যেতিয়া ইডি গৰাকীয়ে জেলত গ'ল এতিয়া আপুনি ভাবক যে NHIDCL ইয়ালৈ অহা প্ৰতিটো ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা যেতিয়া GDCL কাম কৰি আছিল GDCL VSD ইনফ্ৰা নামৰ এটা কোম্পানীক তেওঁলোকে উপঠিকা দিছিল আৰু সেই গোটেই পেকেজটো প্ৰায় 260 কোটি টকাৰ ওপৰত আছিল এতিয়া ৰিগেল আহিল তাৰপিছত অক্সৰা আহিল কৌশল শৰ্মা আহিল তেওঁলোকৰো কামবোৰ একেটা পদ্ধতিৰে কিন্তু এইবাৰ অন্তত তুলনামূলকভাৱে ভাল হৈছিল আৰু 2 মাহৰ পৰা 3 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি এইবাৰ গাড়ী চলাচল কৰিলেহেঁতেন বা শিৱসাগৰবাসীয়ে চাইলেঞ্চযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে অহা যোৱা কৰিব পাৰিলেহেঁতেন এতিয়া কথাটো হ'ল এই যে দলংখন ভাগিল এই দলংখন ভগাৰ পিছত NHIDCL GDCL আজিৰ পৰা 3 বছৰ বা 4 বছৰ পূৰ্বে ইতিমধ্যে ব্লেকলিষ্ট হৈ গ'ল GDCL তেওঁলোকে গোচৰ দিবলৈতো কেতিয়াও সাহস নহয় আৰু NHIDCL এই যে ঘুষখোৰ বিষয়া ইয়াত বহি থাকে এই বহিৰাজ্যৰ অনা অসমীয়া বিষয়াকেইটাই অসমীয়াৰ আবেগ শিৱসাগৰবাসীৰ আবেগ কিবা বুজি পাব ৰঞ্জিত সিঙৰ বিৰুদ্ধে গোচৰ দিবলৈ কাৰোবাৰ সাহস হ'ব নাই এইটো সাহস আচলতে নাই কাৰণ যদি সাহস থাকিলেহেঁতেন এইজন NHIDCL GMে এই চকুৰ আগত দেখি থকা এই যিসমূহ কাম এই কামসমূহৰ ওপৰত তেওঁ মাত মাতিলেহেঁতেন কাৰণ তেওঁৰ মুঠতে এটাই চিন্তা ইয়াত NHIDCL তেখেত GM তেখেতে শিৱসাগৰত যি ৰাষ্ট্ৰীয় ঘাইপথ চলি আছে এই নিৰ্মাণৰ নামত তেখেতে কোটি কোটি টকা অকল লুণ্ঠন কৰিছে আমি সেইটো প্ৰমাণ দিব নালাগে প্ৰমাণসমূহ এইসমূহ কামৰ যোগেদি আচলতে প্ৰমাণ আচলতে পোৱাটো যোগ্য যি শিৱসাগৰ উপায়ুক্ত মহোদয়ক বাৰে বাৰে কৈ আছোঁ যে আপুনি এই NHIDCL GM ঠিকাদাৰী প্ৰতিষ্ঠানৰ ঠিকাদাৰসমূহৰ লগত ঘূৰি কেনে পৰ্যবেক্ষণ কৰিলে ইয়াৰ সঠিক উত্তৰ আৰু সঠিক আমাৰ ৰাইজে ভুগি অহা অসুবিধাসমূহৰ ওপৰত আপুনি সম্পূৰ্ণ তথ্য নাপায় আপুনি যিহেতু আমাৰ অভিভাৱক সেইকাৰণে আপুনি আহক আমাৰ শিৱসাগৰ গৌৰীসাগৰলৈ আহক ডিমৌলৈ আহক ইয়াত আমাৰ ৰাইজে কিসমূহ সমস্যাত ভুগি আছে দৈনিক এটা এটা দুৰ্ঘটনা হৈ আছে আমাৰ হাতত সেই প্ৰমাণ সহকাৰে আচলতে তাৰ ভিডিঅ' ফুটেজ আমাৰ বৰ্তমান আমাৰ হাতত আছে আপুনি আহক যি ৰুট ছেফটিৰ নামত যি ছেফটি অফিচাৰৰ নামত যি লাখ লাখ টকা আচলতে অনুদান হয় যি NHIDCL নামত ৰাষ্ট্ৰীয় ঘাইপথটোত ছেফটিৰ কাৰণে ব্যৱস্থাৰ কাৰণে যি পইচা আহে পইচাসমূহ আচলতে সৰলুই কৰা হৈছে ছেফটি অফিচাৰ এতিয়া নাই কোনো এজন ছেফটি অফিচাৰ আপুনি এই মুহূৰ্তত বলক আমাৰ প্ৰতিটো কোম্পানীৰ লগত আমি যাম কোনজন ছেফটি অফিচাৰ আছে ফকলেণ্ডৰ ড্ৰাইভাৰ ৰুলাৰৰ ড্ৰাইভাৰে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথত ছেফটিৰ নামত কাম কৰি আছে তাৰ প্ৰমাণ সহকাৰে আপোনালোকক আমি দেখাম এতিয়া কথাটো হৈছে পাপৰি যে যোৰহাটৰ পৰা জাজিলৈকে আপুনি যদি গাড়ীখন চলাই আহে তেতিয়াহ'লে আপুনি নিজে অনুভৱ কৰিব পাৰিব বা উঠি অহা মানুহজনে অনুভৱ কৰিব পাৰিব যে কিমান নিম্ন মানদণ্ডৰ কাম হৈছে যোৰহাটৰ পৰা আপুনি জাজিৰ পৰা যদি শিৱসাগৰলৈকে বা গৌৰীসাগৰলৈকে আহে তেতিয়াও আপুনি দেখিব যে যথেষ্ট নিম্ন মানদণ্ডৰ কাম কৰিছে এতিয়া এই কথাবোৰ পৰীক্ষা কোনে কৰিব NHIDCLক কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকক বাধ্য কৰিব পৰা হ'বনে নহয় NHIDCLৰ যোগেদি আমি বৰ্তমান যিটো চিন্তা কৰিছোঁ আচলতে NHIDCL লগত ভৰসা কৰিলে আমি ইয়াৰ সঠিক উত্তৰ পাম বুলি আমি নাভাবোঁ সেইকাৰণে আজি আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সংঘৰ তৰফৰ পৰা শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ৰ ওচৰলৈ আজি আমি যাম তেখেতক এখন স্মাৰক পত্ৰ দিম যে এটা উচ্চ পৰ্যায়ৰ এটা টীম আচলতে গুৱাহাটী IITৰ এটা টীমেই হওক বা বাহিৰৰ পৰা এটা টীম আনি কেনে ইয়াৰ যিসমূহ ব্ৰিজ বনোৱা হৈছে ব্ৰিজসমূহৰ সম্পূৰ্ণ ফিটনেছ এখন চাৰ্টিফাইড এখন কপি উলিয়াবৰ কাৰণে আমি অনুৰোধ জনাম আমি আশা কৰিম যে উপায়ুক্ত মহোদয়ে আমাৰ এই অনুৰোধটোৰ সফল আচলতে কৰিব বুলি কাৰণ এইখন নিৰ্মীয়মান অৱস্থাতে এইখন ব্ৰিজ যিহেতু ভাগি গ'ল একে কোম্পানীয়ে কিছু একে সময়তে নিৰ্মাণ কৰা গৌৰীসাগৰ BOPটোৱে হওক বা ভটিয়াপাৰৰ BOPটোৱে হওক কি ঠিক একেই হ'ব পাৰে কাৰণ আমি আহিব লগা দিনত ইয়াৰ পৰা এটা বৃহৎ অঘটন হৈ আমাৰ উঠি অহা প্ৰজন্মৰ বিভিন্ন আচলতে ব্যক্তি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত